ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ খণ্ডত পঢ়ি আছিলোঁ ট্ৰিগনমেট্ৰিক ৰেচিঅ' ৰুলবিলাক কেনেকৈ চিনবিলাক হয় পজিটিভ আৰু নেগেটিভ। আমি ইয়াৰ আজি তোমালোকৰ কিতাপৰ এক্সাৰচাইজ 7.1 আজি 1 2 3 কুৱেশ্যন আমি কৰিম, অংক কৰিম, চাবা তোমালোকে। আমি আগত পাই আহিছোঁ n × 90 ডিগ্ৰী প্লাছ মাইনাছ থিটা n is even যুগ্ম ৰেচিঅ' unchanged, n is odd অযুগ্ম ৰেচিঅ' change, sin goes to cos, cos goes to sin, tan to cot, cot to tan, sec to cosec, cosec to sec। এতিয়া তোমালোকৰ কিতাপত আছে 7.1 এক নম্বৰ কুৱেশ্যনটো আছে establish the sign of the following the trigonometrical ratio, তলৰ ত্ৰিকোণমিতিক অনুপাতবোৰৰ চিন উল্লেখ কৰা। চিন উল্লেখ কৰা মানে তোমালোকৰ পজিটিভ or নেগেটিভ ক'ব লাগে। এক নম্বৰ কুৱেশ্যনটো তোমালোকৰ দিয়া আছে, এক নম্বৰ একটো দিয়া আছে তোমালোকৰ sin 77 ডিগ্ৰী। এইটো কি কৰিম আমি তোমালোকৰ চাবা চিনটো এতিয়া ইয়াত আগৰ চিনটো পজিটিভ হ'ব নে নেগেটিভ হ'ব এইটো ক'ব লাগে। sin কি কৰিম আমি 90 minus 23 ডিগ্ৰী, 90 ডিগ্ৰী minus 23 ডিগ্ৰী 77 ডিগ্ৰী। এতিয়া আমি চাম কোৱাৰ্ডিনেটটো শিকাইছিলোঁ মই ASTC কৈছিলোঁ অল পজিটিভ, sin n cosec পজিটিভ, tan n cot পজিটিভ, cos n sec পজিটিভ। 90 minus 23 ডিগ্ৰী ফাৰ্ষ্ট কোৱাৰ্ডিনেটত পৰিব, ফাৰ্ষ্ট কোৱাৰ্ডিনেট অল পজিটিভ, ফাৰ্ষ্ট কোৱাৰ্ডিনেট 90 minus ডিগ্ৰী যেটো 90 ডিগ্ৰী minus 23 ডিগ্ৰী ফাৰ্ষ্ট কোৱাৰ্ডিনেট হ'ব, ষ্টাৰ্টিং পইণ্টটো ইয়াত আছিলে, গতিকে পাইছোঁ এইটো ফাৰ্ষ্ট কোৱাৰ্ডিনেট। তেতিয়াহ'লে ইয়াৰ পজিশ্যনটো কিমান হ'ব? পজিশ্যনটো কিমান পাম আমি? ফাৰ্ষ্ট কোৱাৰ্ডিনেট এইটো সাইনটো কিমান হ'ব আমাৰ? সাইনটো কি আছে আমাৰ? যেটো অল পজিটিভ, গতিকে পজিটিভ। তেতিয়াহ'লে আমাৰ ইয়াৰ আমি আনসাৰটো ডাইৰেক্ট লিখিব পাৰোঁ। ইয়াৰ চিনটো কি হ'ব আমাৰ? আমরা ডাইরেক্ট লিখিব পাৰিবা কি SLTID, আমি কি পালো? পজিটিভ। গতিকে সাইনটো আমি চিনটো আমি পজিটিভ পালো। ইয়াত ডাইৰেক্ট আহিব, মই এখানে এক্সপ্লেইন কৰি দেখাইছোঁ তোমালোকৰ বুজিবলৈ সহজ হ'ব। এইটো এক নম্বৰ কুৱেশ্যনটো। দুই নম্বৰটো আছে আমাৰ কিমান? দুই নম্বৰটো আছে তোমালোকৰ cos 125 ডিগ্ৰী। এইটো আমি কেনেকৈ কৰিম? cos 125 ডিগ্ৰী, cos 90 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী, 90 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী। গতিকে 90 প্লাছ থিটা, ইয়াত 90 আছে, পজিশ্যনটো 90 প্লাছ 35 ছেকেণ্ড কোৱাৰ্ডিনেট, পজিশ্যনটো কি হ'ব আমাৰ? ছেকেণ্ড কোৱাৰ্ডিনেট আৰু চিনটো হ'ব কি? ছেকেণ্ড কোৱাৰ্ডিনেটত কি আছিলে আমাৰ? sin n cosec পজিটিভ, sin n cosec পজিটিভ হ'ব। তেতিয়াহ'লে আমাৰ sin n cosec যেটো cos আছে নেগেটিভ। আনসাৰ লিখিব লাগিব আমি, এইটো দেখাইছোঁ এবাৰ ডাইৰেক্ট আহিব। এইটো কি? নেগেটিভ। কোৱাৰ্ডিনেটটোৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো কোৱাৰ্ডিনেট, ফাৰ্ষ্ট কোৱাৰ্ডিনেট নে ছেকেণ্ড কোৱাৰ্ডিনেট নে থাৰ্ড কোৱাৰ্ডিনেট। আৰু এটা এক্সাৰচাইজ আৰু এটা ল'ম আমি এক্সাম্পল লৈছোঁ 3টো গৈছে তোমালোকৰ tan 714 ডিগ্ৰী, 714 ডিগ্ৰী। আমি এইটো কি কৰিম? এইটো ডাঙৰ আছে, 90 ডিভাইড কৰিম। আগত কৰিছোঁ 90 ডিভাইড কৰিলে কিমান হ'ব? 8 × 90 minus 90 ডিগ্ৰী minus 6 ডিগ্ৰী, 720 বা আমি 6 মাইনাছ কৰিলে 714। গতিকে পজিশ্যনটো কিমান হ'ব? 8 আছে, যিহেতু ইয়াত ষ্টাৰ্টিং পইণ্টটো 8, আমি ইয়াৰ পৰা হিচাপ কৰিম। 8 আছে, 1 2 3 4 5 6 7 8 হ'লে আমাৰ কিমান আছে? যিহেতু মাইনাছ আছে, মাইনাছ হ'লে এই লাইনটোতে পৰিব। এই লাইনটোত আছে তোমাৰ কিমান? cos n sec পজিটিভ, tan নেগেটিভ।
তেতিয়াহ'লে আমাৰ এইটো কি পৰিলে কোৱাড্ৰেণ্টটো কি ফ'ৰ্থ কোৱাড্ৰেণ্ট সাইনটো কিমান হ'ব আমাৰ নেগেটিভ আনসাৰটো আমি কি লিখিম নেগেটিভ এইটো আহিলে তাৰ পিছত কোৱেশ্চন আহিলে নেক্সট কোৱেশ্চন আছে নেক্সট আছে তোমালোকৰ লৈছো 7 to আছে তুমি cosec minus 1208 1208 degree এদি কি কৰিব লাগিব প্ৰথমতে যেটো মাইনাস আছে মাইনাস থাকিলে আমি আগত পাইছো মাইনাস থাকিলে এই লাইনটোলে যাব এ একৰটো পৰিব ফোৰ্থ কোৱাড্ৰেণ্টত cos and sec পজিটিভ গতিকে cos minus theta cosec minus theta is equal to minus cosec theta আসলে গতিকে মাইনাস তো আগে আহিব cosec 1208 ডিগ্ৰী এটো কৰি লব লাগিব এইটো কৰি লোৱাৰ পিছত আমি নেক্সট স্টেপ যাম minus cosec এতিয়া যাম 90 ডিভাইড কৰিম 14 into 90 minus 52 ডিগ্ৰী এইবিলা সদায় 90 ডিভাইড কৰিলে 90 ডিভাইড কৰি যিমান বাৰ যায় তা প্লাস মাইনাস কৰি ইয়াত বহাব লাগে গলে 14 into 90 পজিশনটো এটা 14 হল বলে আমাৰ কি পাইছো আমি পজিশনটো হল 14 ইয়াত দিয়া আছে 14 ইজ ইকুয়াল টু কিমান আছিল তোমালোক 14 হলে কি নাম্বাৰ ইভেন নাম্বাৰ হলে কিমান হ'ব ৰেশিওটো আনচেঞ্জ ৰেশিও আনচেঞ্জ হোৱাৰ লগে কিমান হ'ব cosecটো cosecে থাকিব হেতু আমি পিছত আহিম গতিকে আমাৰ কিমান আহিব এটো 14 হলে তোমালোক ইয়াবা হিসাব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 হৈ যোৱাৰ লগে কিমান হল তোমালোকৰ যেটো মাইনাস আছে মাইনাস হোৱাৰ লগে সেকেন্ড কোৱাড্ৰেণ্টত পৰিব সেকেন্ড কোৱাড্ৰেণ্ট হোৱাৰ লগে সাইনটো কিমান হ'ব যেটো অলৰেডি ইয়াত কি আছে নেগেটিভ আছে গতিকে cosecটো ইয়াত যেটো সেকেন্ড কোৱাড্ৰেণ্টত sin and cosec পজিটিভ গতিকে এটো কাৰণে পজিটিভ আহিলে প্লাস ইনটু মাইনাস 0 মাইনাস নেগেটিভ আনসার নেগেটিভ হয় নেক্সট এইখিনি হৈ গল আমাৰ আৰু ইয়াৰ অংক পিছকিটা আছে তোমালোকে এইকিটা কৰি চাবা ইয়াৰ নেক্সট আহিলে তোমালোকৰ নেক্সট কোৱেশ্চনটো কৈছে কোৱেশ্চন নম্বৰ 2 টো আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 2 দিছে এক্সপ্ৰেছ দা ফলোইং trigonometric ratio in terms of trigonometric ratio of positive equal angle ধনাত্মক সূক্ষ্ম কোণৰ trigonometric অনুপাত ৰূপে প্ৰকাশ আমি কৰিব লাগে নাদিক হৰুত আমি প্ৰকাশ কৰিব লাগিব তাৰে কোৱেশ্চন 2 এক নম্বৰ লৈছো sin 130 ডিগ্ৰী মই এটো পজিশনটো লাগিবই আৰু STC এটো লাগিবই পাস কৰেন গৰি আমাৰ sin 130 আমি কি কৰিম এটো 1 into 90 degree plus 40 degree 90 plus 41 any odd হলে sense তো কি হ'ব sin আছে sin তো cos গৰে কি হ'ব আমাৰ cos 40 degree 90 plus first second quadrant of second quadrant sin and positive গৰে sin to আমাৰ কি হ'ব positive গৰে কিমান পালো আমি cos 40 degree তাৰ কোৱেশ্চন নম্বৰ আমি লৈছো আকৌ 2 to আছে sec 190 degree sec 190 degree কি হ'ব আমি sec 2 into 90 plus degree 90 degree plus 10 degree 180 plus 10 190 গৰে কিমান আহিব আমাৰ 2 is even number ratio unchanged sec to sec হ'ব 10 degree আমি চাব লাগিব যেটো 1 2 আছে 2 যোৱা লগলে আমাৰ কিমান হ'ল কোৱাড্ৰেন্ট কিমান পৰিব সেকেন্ড ফার্স্ট সেকেন্ড 90 প্লাস গটিয়ে কি কৰিব আমাৰ থাৰ্ড কোৱাড্ৰেন্ট
थर्ड को कोऑर्डिनेट হোৱা লগে লগে কিমান হ'ব tan n cot পজিটিভ নেগেটিভ মাইনাস sec 10 ডিগ্ৰী এটা চাব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 5 to আছে cosec 420 degree cosec 420 degree 4 into 90 degree plus 60 degree cosec আছে যেটো 4 this is even ratio and sense এটো আমি পটাপট চাব লাগিব মনত ৰাখিব লাগিব এটা cosec আহিলে cosec আমাৰ 60 ডিগ্ৰী আমাৰ এটা 4 আছে 4 টকাৰ কাৰণে আমি 1 2 3 4 প্লাস আছে যেটো গৰাক বাইব but all positive চিনটো কি হ'ব পজিটিভ এটো চাব লাগিব ইয়াৰ পিছত লৈ x sec minus 945 degree এতিয়া আহিলে sec minus 4 degree ইয়াত আহিলে আমাৰ মাইনাস হল আহিলে এই ঘৰতে 4 কোঅৰ্ডিনেট 4 cos and sec positive 945 degree গটিকে আমি এটো পৰবৰ্তী কনভাৰ্ট কৰিব লাগিব এটো তাৰ পিছত কি আহিলে আমাৰ sec 945 degree 90 ডিভাইড কৰিম 90 ডিভাইড কৰিলে 10 into 900 plus 45 degree 10 আসলে 10 ইভেন নাম্বার রেশিও আনচেঞ্জ sec 10 আমি 1 2 3 4 5 6 7 8 9 10 10 আহিলে 10 এর পিছত আমাৰ প্লাস থাকিলে 11 ত পৰিব 10 so নেগেটিভ আহিলে 10 এর কোড পজিটিভ গটিকে sec টো আমাৰ কিমান হ'ব ইয়াত নেগেটিভ কিন্তু হিসাব কৰোতে আমাৰ এটো কোয়াড্রেন্ট 4 যদি ডাঙৰ সংখ্যা হয় বলে 25 আমি 4 এ ডিভাইড কৰি লব লাগে কিমান হ'ব বলে 6 একবার যাবে তারপর 1 2 প্লাস আমাদের শর্টকাটটো মনে ৰাখিব লাগে ইয়াৰ পিছত তোমালোকৰ আছে নেক্সট আমি আহিম x কইলো ইয়াৰ পিছত আইলে আমি কোৱেশ্চন নম্বৰ 3 লে যাম 3 টো কি আছে এভালুয়েট কৰিবলৈ কৈছে তোমালোকৰ মান নিৰ্ণয় কৰা question number 1 কৈছে sin cube 120 degree আমি এটো কেনেকৈ কৰিম মান নিৰ্ণয় কৰিব লাগিব গতিকে আমি কি কৰিম এটো sin cube 90 degree plus 30 degree 120 degree এটো sin cube আছে 90 degree plus 30 degree আমি এটো চালো sin 90 যেটো odd number আছে 1 into 90 or 1 into 90 plus second quadrant of sin and cosec positive sin is positive odd number হলে কি হবে ratio to change sin to cos 30 degree cube আছে আমি cube দিব লাগিব আৰু sin to কি হবে positive গৰিয়া cos cube 30 degree এটো কি আমাৰ কিমান আছে cos 30 degree root 3 by 2 whole cube আৰু এটো কিউব কৰি মান হ'ব আমাৰ 03 by 8 এটো আহিলে আমি অংকটো এই অংকটোকে যদি এটা বেলেগ ষ্টুডেন্টে আমাৰ এনেকৈ কৰে কি হ'ব আমি এনেকৈ কৰিব পাৰিম ধৰিলো sin দিলে কিউবটো যদি মই ইয়াত নিদু কিউবটো আমি ইয়াতে দিব পাৰো sin বলে তোমাৰ 180 ডিগ্ৰী হলে 2 into 90 degree minus 60 degree cube to dilu sin 2 this is a odd number asile this is even number 180 minus 60 120 etu cube yaru dibo pari gotike ama kiman ahile etu sin ahile sin 2 even number ratio unchanged আগতো আমাৰ অৰ আছিলে unchanged হলে কিমান হ'ব sin to sin হ'ব গটে কিমান দি কি হ'ব আমাৰ 60 ডিগ্ৰী গটে মাইনাস আছে 1 2 আছে 1 2 মাইনাস ৰে এটো কোৱাড সেকেন্ড কোৱাড্ৰেন্টত পাব সেকেন্ড কোৱাড্ৰেন্ট sin is positive cube আৰু sin cube আছে গটে sin 60 ডিগ্ৰী root 3 by 2 whole cube 3 root 3 by 8
মেথডটো বেলেগ আছে কিন্তু আনসাৰটো সেম কোৱেশ্চন সেম এনেকে কৰিব পাৰা এনেকে কৰিব পাৰা গতিকে কনসেপ্টটো ল'ব লাগিব যে কেনেকে কৰিম এনেকে কৰিম নে এনেকে কৰিম কনসেপ্টটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকে কোনটো কৰিলে বেছি সুবিধা হ'ব গতিকে অংকটো বুজিবলৈ চেষ্টা কৰিবা এবাৰ আহিলে আমাৰ 1 নম্বৰ কোৱেশ্চন কৰিলো এবাৰ আহিলে আমি কোৱেশ্চন নম্বৰ ল'ম কোৱেশ্চন নম্বৰ 7 আমাৰ এইটো আছে কি sin square 210 degree plus cos square 30 degree minus cot square 45 degree গতিকে আমি কি কৰিব লাগিব এটো এতিয়া ফার্স্ট আমি এটো বনাব লাগিব 2 into 90 degree 180 plus 30 degree 180 plus 30 degree plus এটো আমি নালাগি 30 degree আৰু এটো আমাৰ যেটো ভ্যালু আছে গতিকে আমি এটো এনেকে ৰাখি দিম cos 45 degree আৰু মান আছে আমি এটো মানটো ইয়াত বহাই দিব পাৰো নবহাব পাৰো মই কিন্তু নবহাকে বেলেগ এটা মেথডলে গৈ আছো গতিকে sin square sin আছে যেটো যেটো ইভেন নাম্বার রেশিও আনচেঞ্জ গতিকে sin to sin এ হ'ব sin square হ'ব sin square 30 degree ইয়াৰ এটা পজিটিভ অর নেগেটিভ 2 1 2 plus 1 2 আহিব 1 2 আহিলে যেটো প্লাস থার্ড কোয়াড্রেন্টৰ নেগেটিভ আহিব লাগিলে নেগেটিভ যেটো স্কয়ার আছে স্কয়ার থকাৰ কাৰণে কিমান হ'ব আমাৰ sin 30 degree আৰু স্কয়ার থকাৰ কাৰণে this plus sin square 30 degree cos square 30 degree cot square 45 degree ভ্যালু পুট কৰা নাই sin square theta plus cos square theta identity আছে আমাৰ this is equal to 1 cot 45 degree 1 square 1 answer 0 বাৰু ভ্যালু পুটিং কৰিব পৰা তোমালোকে ইচ্ছা কৰিলে sin 30 degree 1/2 same cos 30 degree ভ্যালু পাৰ ইয়াৰ ভ্যালু পুটিং কৰিলা ভ্যালু পুটিং কৰি আনসাৰটো সেম ই ওলাব ভ্যালু পুটিং কৰিলো কিন্তু এটো বেছি ইজি হৈ আছে গতিকে আমি ইয়াৰ পিছত লম আমি 3 ইয়াৰ পিছত যাম আমি কোৱেশ্চন নাম্বাৰ যাম এবাৰ 8 to আছে sin 300 degree tan 135 degree into tan 330 degree divided sin 210 degree sec 420 degree sec 315 degree আমি এটো কি কৰিব লাগিব সব 90 ডিভাইড কৰিবই লাগিব প্ৰথম কাম হৈছে আমাৰ এটো আমি 90 ডিভাইড কৰিলে কিমান হ'ব 90 ডিভাইড কৰিলে 270 plus 30 300 3 into 90 degree 30 এটো কৰি ললো এই পাৰ্টটো কৰি ললো তলৰ পাৰ্টটো চালো আমি কি tan আছে 90 degree plus 45 degree 90 plus 45 135 tan 330 3 into 90 degree plus 60 degree sin 210 degree এটো আমি দিব লাগিব কিমান 2 into 90 degree plus 30 degree from the 10 na sec 420 আহিলে আমাৰ sec 4 into 90 degree sin 130 আৰু plus 60 degree sec আহিলে তোমাৰ 315 আছিলে 315 হলে 3 into 90 plus 45 degree এটি আহিলে কি আমাৰ STC লৈ যাম আমি STC যেটো আছিল STC লাইনটো যাম যেটো কোনটো কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট এটো 3 আছে থাৰ্ড কোৱাড্ৰেন্ট আছিল এটো জানিব লাগিব সাইডত কৰি লবা হলাই বহিখনৰ কিনাৰত কৰোতে অংকটো কৰোতে তা সুবিধা হয়
যেটো 3 into 3 আছিলে this is a odd number odd number হলে কি হ'ব odd হলে চেঞ্জ হ'ব sin to cos হলে কনভার্ট হ'ব cos 30 ডিগ্ৰী আমি তাৰ পিছত sin to চাম sin to পজিটিভ or নেগেটিভ 3 1 2 3 ঠিক আছে প্লাস আছে এগৰলে যাব cos is নেগেটিভ cos আৰু sec পজিটিভ গতিকে sin আছে নেগেটিভ sin bracket use tan 90 degree plus 45 degree 1 আছে 1 থাকিলে আমাৰ কি odd this is চেঞ্জ হ'ব কলে চেঞ্জ হ'ব tan to তাত লিখা আছে তোমাৰ tan to কটলে চেঞ্জ হ'ব 45 degree sin to হ'ব 1 1 plus 2 আহিলে যে নেগেটিভ second quadrant negative 10 3 odd number হলে এটো কি হ'ব 10 to odd থাকিলে চেঞ্জ হ'ব চেঞ্জ 10 to cot 60 degree cos 60 degree হলে third quadrant 3 আছে 1 2 3 প্লাস আছে এটো fourth quadrant ত 10 to negative sin 2 আছে 1 2 plus third quadrant zero even number unchanged sin hobo negative into sec as a fourth quadrant or fourth hole ki man hobo even number hole ratio unchanged sec 60 degree sin to fourth আছে 1 2 3 4 ইয়াত পইব fourth first quadrant all positive this is a positive sec 3 into 3 this is a odd number হলে কি হ'ব আমাৰ odd হলে 3 1 2 3 plus fourth quadrant of cos and sec positive sec is positive odd number change হ'ব sec to cosec 45 degree 45 minus cancel all positive থাকিব cos 30 degree value putting কৰিম cos 30 degree root 3 by 2 cot 45 degree 1 into minus cancel হ'ল cot 60 degree 1 by root 3 sin 30 degree 1 by 2 sec 60 degree value 2 আৰু cosec 45 degree root 2 এতিয়া আমি চাম এটো root 3 by 2 to আহিব root 3 by 2 1 by 3 2 to যাব 2 by root 3 2 by root 2 2 by root 2 root 3 cancel 2 to cancel answer থাকিলে আমাৰ 2 by root 2 2 by root 2 to আমি এটো এনেকে ৰাখিব পাৰো বা আমি ৰেশনালাইজ কৰি দিলো root to মাল্টিপ্লাই কৰিলো ৰেশনালাইজ কৰিলে আমাৰ কিমান লাভ 2 into মই দেখাই দিছো অলপ ডিভাইড কৰি root 2 this 2 root 2 to cancel গল root 2 ডাইৰেক্ট আমি এটো যাম ইয়াপা আমি ডাইৰেক্ট কনভার্ট কৰি ৰেশনালাইজ কৰি দিছো গটিকে 2 by root 2 is equal to root 2 ঠিক আছে মই এটা অংক কেবাটা কৰি দেখালো 7.7 কিন্তু এটা বস্তু জানিব লাগিব যেটো STC আছে এটো জানিব লাগিব যেটো n into 90 degree plus minus theta n is even n is odd change the ratio change in unchanged sin to cos এইটা জানিব লাগিব জানিলে আমি গুটেখিনি অংকখিনি দুনিয়া বাকি মানে আকলক পাম এনে অংক লৈ